মহারাজৰ জয় হোক, মহারাজৰ জয় হোক, মহারাজৰ জয় হোক। অনাদয় ভোগ্যৰ্থ নয় কওক মহারাজ। আজি মই এক ঘোৰ সংকটত পৰিছো। পাৰিবানে তোমালোকে মোক কৰিব উদ্ধাৰ? মহারাজ, সখাগুৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা দেখো আপোনাক আজি চিন্তাৰ কাৰণ। অনাদয় ভোগ্যৰ্থ নয় মোৰ পুত্ৰ প্ৰহ্লাদক গোপনে গোপনে শিকাইছে কোনোবাই হৰিৰ কীৰ্তন। হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে, তথাপিতো মোৰ পুত্ৰ প্ৰহ্লাদে এই হৰিৰ নাম কৰি উচ্চাৰণ অশান্তিৰ সৃষ্টি কৰিছে সদন। পাখে বান্ধি থলো কতকাল, আপোনাৰ বয়স হলে বুদ্ধি হব না, বুদ্ধি হব। তথাপিতো মোৰ পুত্ৰ প্ৰহ্লাদে এই হৰিৰ নাম কৰি উচ্চাৰণ অশান্তিৰ কৰিছে সৃষ্টি। গতিকে প্ৰহ্লাদ আৰু যত শিশু আছে দানৱ কুলত সকলোকে লৈ যোৱা, উচ্চ শিক্ষাৰে সকলোকে কৰিবা শিক্ষিত। বাৰ্যমানে চেষ্টা কৰি আমি এতিয়া বিদাহে মাগিলো। মহাৰাজৰ জয় হোক, মহাৰাজৰ জয় হোক। কিন্তু মনত ৰাখিবা, নিজ কৰ্তব্যৰ পৰা যদি বিচলিত হোৱা তেন্তে ঘটিব ঘোৰ অথন্তৰ।